আজি আমাৰ মাৰ্ঘেৰিটা চাহ বাগিচা আদৰ্শ বিদ্যালয়ত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ উপলক্ষে সায়েন্স এডুকেশ্যন প্ৰজেক্টৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ নিজৰ হাতেৰে বনোৱা প্ৰজেক্ট আপোনালোকক দেখাবলৈ লৈছো। হেয়া প্ৰথমে দেখুৱাব লৈছো আপোনালোকক ক্লাইমেট চেঞ্জ মডেল জলবায়ু পৰিৱৰ্তন কৰিব হলে আমাক কি কৰিব লাগে। দ্বিতীয় নম্বৰটো হৈছে ওয়াটাৰ পিউৰিফিকেশ্যন মডেল পানী বিশুদ্ধকৰণ আমাক পানী বিশুদ্ধ কেনেকুৱা কৰিব লাগে এটোৱে দেখুৱা হৈছে। 3 নম্বৰটো হৈছে হাইড্ৰোপনিক ফাৰ্মিং প্ৰক্ৰিয়া। 4 নম্বৰটো হৈছে ৰেইন ওয়াটাৰ হাৰ্ভেষ্টিং বৰষুণৰ পানী আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰো। 5 নম্বৰটো হৈছে পেলনীয়া সামগ্ৰীক আমি পুনৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰো। আকৌ এখন দেখুৱা হৈছে আমি বৰষুণৰ পানী কেনেকৈ সংৰক্ষণ কৰিব পাৰো মানে ওয়াটাৰ হাৰ্ভেষ্টিং। 7 নম্বৰটো হৈছে সৌৰশক্তি বতাহ আৰু জলশক্তি প্ৰকল্প আমি সৌৰশক্তি। 8 নম্বৰটো দেখুৱা হৈছে আধুনিক কৃষি পদ্ধতি মডাৰ্ণ এগ্ৰিকালচাৰ ফাৰ্মিং আমি। 9 নম্বৰটো হৈছে হাইড্ৰলিক ব্ৰিজ যেনেৰে কেনেকৈ উঠানমা কৰা হয়। 10 নম্বৰটো হৈছে সৌৰশক্তি ব্যৱহাৰ কৰি পানী সংৰক্ষণ কৰাৰ পদ্ধতি। সোলাৰ ব্যৱহাৰ কৰি পানী কেনেকৈ সংৰক্ষণ কৰিব পাৰি তাকে দেখুৱা হৈছে।